এনে প্ৰিমিয়াৰ নিউজৰ পৰা মই নিবেদিতা শৰ্মাই পুৱাৰ বাতৰিলৈ স্বাগতম জনাইছোঁ। ASDCৰ সভাপতিয়ে তিনিখন পাহাৰীয়া জিলাৰ AFSPয়ে জাপি দিয়াৰ বাবে চৰকাৰক সমালোচনা কৰে। উত্তৰ পূৰ্বৰ ৰাজ্য আৰু জিলাখনৰ সকলো শান্তিপ্ৰেমী লোকৰ দ্বাৰা AFSPৰ বিৰোধিতা কৰি আহিছে। জনতা আৰু সংগঠনসমূহে AFSPয়ে প্ৰত্যাহাৰৰ দাবী জনাই আহিছে। কেন্দ্ৰীয় চৰকাৰে 9খন জিলাৰ বাহিৰে সমগ্ৰ অসমৰ পৰা AFSPয়ে প্ৰত্যাহাৰ কৰিছে। এই 9খন জিলাৰ মাজত কাৰ্বি আংলং, পশ্চিম কাৰ্বি আংলং আৰু ডিমা হাছাও অন্তৰ্ভুক্ত আছে। যিহেতু চৰকাৰে ঘোষণা কৰিছিল যে পাহাৰীয়া জিলাসমূহত সম্পূৰ্ণ শান্তি স্থাপিত কৰা হৈছে আৰু বিভিন্ন সম্প্ৰদায় বা ধৰ্মীয় গোটৰ মাজত কোনো বিবাদ নাই, সেয়েহে পাহাৰীয়া জিলাসমূহত AFSPয়ে জাপি দিয়াটো অৰ্থহীন আৰু যুক্তিসংগত নহয় বুলি মন্তব্য ASDCৰ সভাপতি শ্ৰী চন্দ্ৰকান্ত তেৰাঙে ডাঙৰীয়াই। তেওঁ কয় যে এইটো পাহাৰীয়া জিলাৰ লোকসকলৰ প্ৰতি অন্যায় নতুবা আগন্তুক পৰিষদীয় নিৰ্বাচনত হেৰফেৰ কৰাৰ ষড়যন্ত্ৰ হ'ব পাৰে। কিন্তু তেখেতে আকৌ ইয়াত যুক্ত কৰিছে 9খন ডিষ্ট্ৰিক্ট কিন্তু এতিয়ালৈকে এক্সাম পোৱা নাই। 9খন ডিষ্ট্ৰিক্ট এইটো বাহাল ৰাখিব বুলি কৈছে। এতিয়া 9খন ডিষ্ট্ৰিক্টৰ ভিতৰত ইয়াত বিশেষকৈ পাহাৰীয়া জিলা কাৰ্বি আংলং, পশ্চিম কাৰ্বি আংলং জিলা আৰু লগতে ডিমা হাছাও 3খন জিলা কিন্তু এতিয়ালৈকে এইটো বাহাল ৰাখিব বুলি কৈছে। কিন্তু ইয়াৰ যুক্তিযুক্ততা আমি গম পোৱা নাই। আনফালে আমি ক'ব বিচাৰিছোঁ যে ভাৰত চৰকাৰ আৰু অসম চৰকাৰে ইতিমধ্যে এনাউন্স কৰিছে যে যিটো বিগ এচিভমেণ্ট 2019ৰ পৰা 2022 3-4 বছৰৰ ভিতৰতে NDA চৰকাৰ বা BJP চৰকাৰে এইটো শান্তি যিটো পৰিস্থিতি ঘূৰাই লৈ আনিবৰ কাৰণে খুব বিগ এচিভমেণ্ট আৰু বিগ ছাকচেছ বুলি কৈছে। যিহেতু ইতিমধ্যে আপোনালোকে সকলোৱে গম পাইছে যে NLFTৰ লগত এগ্ৰিমেণ্ট বোলে এইটো আগষ্টত ইয়াত পিচ লভিং যিবিলাক ব্যক্তিসকল আছে, সংগঠন আছে, সেই সংগঠনসকলে কিন্তু বিৰোধিতা কৰি আহিছে। বিশেষকৈ মণিপুৰতে হওক বা অন্যান্য ৰাজ্যতেই হওক সেই যিটো ড্ৰেকনিয়ান নিষ্ঠুৰ যি আইন, সেই আইনটো যিটো হিউমেন ৰাইটছ ভাইলেশ্যন মানৱ অধিকাৰৰ যিটো উলংঘন কৰাৰ বাবে উত্তৰ পূৰ্বাঞ্চলৰ বিভিন্ন ৰাজ্যত এইটো বিৰোধিতা কৰি আহিছে। কিন্তু ৰিচেণ্টলি ইতিমধ্যে ভাৰত চৰকাৰ আৰু অসম চৰকাৰে ইতিমধ্যে মই উত্তৰ পূৰ্বাঞ্চলৰ কথা বাদ দি দিছোঁ, বিশেষকৈ অসমৰ কথা ইতিমধ্যে পৰহি দিনাখনে যোৱাকালি আমি গম পাইছোঁ যে কেন্দ্ৰীয় চৰকাৰৰ সিদ্ধান্ত মৰ্মে অসম চৰকাৰ তথা অসমৰ মুখ্যমন্ত্ৰী মাননীয় হিমন্ত বিশ্ব শৰ্মাই তেখেতে জনাইছে যে সম্ভৱ যোৱাকালি ৰাতিৰ মিডনাইটৰ পৰাই মানে গোটেই অসমৰ পৰা টোটেল কমপ্লিটলি উইথড্ৰ কৰা হৈছে বুলি কৈছে আজপাটো অসমৰ পৰা। কিন্তু তেখেতে আকৌ ইয়াত যুক্ত কৰিছে 9খন ডিষ্ট্ৰিক্ট কিন্তু এতিয়ালৈকে এক্সাম হোৱা নাই। 9খন ডিষ্ট্ৰিক্ট এইটো বাহাল ৰাখিব বুলি কৈছে। এতিয়া 9খন ডিষ্ট্ৰিক্টৰ ভিতৰত ইয়াত বিশেষকৈ পাহাৰীয়া জিলা কাৰ্বি আংলং, পশ্চিম কাৰ্বি আংলং জিলা আৰু লগতে ডিমা হাছাও 3খন জিলা কিন্তু এতিয়ালৈকে এইটো বাহাল ৰাখিব বুলি কৈছে। কিন্তু ইয়াৰ যুক্তিযুক্ততা আমি গম পোৱা নাই। আনফালে আমি ক'ব বিচাৰিছোঁ যে ভাৰত চৰকাৰ আৰু অসম চৰকাৰে ইতিমধ্যে এনাউন্স কৰিছে যে যিটো বিগ এচিভমেণ্ট 2019ৰ পৰা 2022 3-4 বছৰৰ ভিতৰতেই NDA চৰকাৰ বা BJP চৰকাৰে এইটো শান্তি যিটো পৰিস্থিতি ঘূৰাই লৈ আনিবৰ কাৰণে খুব বিগ এচিভমেণ্ট আৰু বিগ ছাকচেছ বুলি কৈছে। যিহেতু ইতিমধ্যে আপোনালোকে সকলোৱে গম পাইছে যে NLFTৰ লগত এগ্ৰিমেণ্ট বোলে এইটো আগষ্টত 2019ত হৈছিলে, ব্ৰু ৰিয়াং এগ্ৰিমেণ্ট জানুৱাৰী 16ত হৈছে আৰু লগতে বড়ো এগ্ৰিমেণ্ট জানুৱাৰী 27, 2022ত হৈছে, কাৰ্বি আংলং এগ্ৰিমেণ্ট ছেপ্টেম্বৰ 4, 2022 আৰু আসাম ইতিমধ্যে অসম আৰু লগতে মেঘালয়ৰ যিটো বাউণ্ডাৰী বা যিটো সীমা যিটো সমস্যা, এই সমস্যা এইটো সমাধান কৰা হৈছে বুলি কৈছে। কিন্তু ইতিমধ্যে 12টা ভিতৰতে 6টা এৰিয়াত ইতিমধ্যে বা পইণ্টত এইটো ৰিজল্ভ কৰা হৈছে বুলি কৈছে। কিন্তু ইয়াৰ ওপৰত যোৱাকালি পৰহি আমি পাৰ্টিৰ তৰফৰ পৰা এইটো আমি ৰিয়েক্টটো দিছোঁ।
তে আমি ক'ব বিচাৰিছোঁ যদিহে ছাকচেছ হৈছে বিগ ছাকচেছ বুলি কৈছে খুব কৃতকাৰ্যতা হৈছে বুলি কৈছে শান্তি বহাল কৰি আনিবৰ কাৰণে ভাল কৰি আনিবৰ কাৰণে এইটো আমি ছাকচেছ হৈছে বুলি কৈছে সেইকাৰণে অসমৰ কিন্তু লাহে লাহে কিন্তু এইটো শান্তি পৰিস্থিতি বাহাল ৰাখিবৰ কাৰণে আমি সিহঁতে এটা ইনিচিয়েটিভ লৈছে বুলি কৈছে তাৰ প্ৰতি আমি এটা ক'বলগীয়া আমি ৱেলকাম জনাইছোঁ স্বাগতম জনাইছোঁ কিন্তু পাৰ্চিয়েলিটি কিয় যিহেতু ইতিমধ্যে যোৱা 4 ছেপ্টেম্বৰ তাৰিখে কাৰ্বি আংলঙত থকা 6টা সংগঠনৰ লগত মানে আৰ্মছ যিটো সংগঠন আছে সশস্ত্ৰ সংগ্ৰাম কৰি অহা এই 6টা সংগঠনৰ লগত ইতিমধ্যে এগ্ৰিমেণ্ট হৈছে এতেকে সমগ্ৰ জিলাখনতে এতিয়া কোনো এটা শান্তি বাহাল ৰাখিছে বুলি কৈছে শান্তি লৈ আনিব আমি সক্ষম হৈছোঁ বুলি কৈছে কিন্তু আনফালে আকৌ ইয়াত জাপি দিয়াৰ কিন্তু যুক্তিযুক্ততাটো আছে সেইটো আমি জানিব বিচাৰিছোঁ অসম চৰকাৰৰ পৰা বা ভাৰত চৰকাৰৰ পৰা এতেকে আমাৰ এটা আশংকা হৈছে ইয়াত যেহেতু ইয়াত সশস্ত্ৰ সংগ্ৰামৰ কোনো এটা পৰিস্থিতি নাই কোনো ধৰ্মক লৈ পেলাই এটা সংঘাত ইয়াত নাই সাতাম পৰীক্ষা যি ঐক্যবদ্ধ এতিয়ালৈকে ৰাইজৰ মাজত ঘূৰাই আহিছে এইটো আমি ভাল পাইছোঁ আৰু ভৱিষ্যতে এইটো ৰাখিব লাগিব আমিও বিচাৰোঁ আনফালে আমি এটা 244 ধাৰা অনুযায়ী অসমক দ্বিখণ্ডিত নকৰাকৈ অসম ভিতৰতে এক ডেম'ক্ৰেটিক এক গণতান্ত্ৰিক গণ আন্দোলন আমি কৰি আহিছোঁ বিগত 35-36 বছৰে গতিকে এতিয়ালৈকে এইটো বাহাল বা এতিয়ালৈকে এইটো সঠিক ৰূপায়ণ হোৱা নাই গতিকে ভৱিষ্যতে আমি সেইটো সংগ্ৰাম কৰি যাম এটা ৰাইজক লৈ পেলাই এটা গণতান্ত্ৰিক সংগ্ৰাম আমি কৰি যাম কিন্তু আমি আমাৰ আশংকা হৈছে গণতান্ত্ৰিক সংগ্ৰাম যিহেতু আছে সেইটো নিষেধ কৰিবৰ কাৰণে আন এটা ৰাজনৈতিক ষড়যন্ত্ৰ নেকি আনফালে আকৌ ইতিমধ্যে বা অলপ মাহৰ ভিতৰতেই বা এই মাহৰ ভিতৰতেই 2-3 মাহৰ ভিতৰতেই কাৰ্বি আংলঙত এটা নিৰ্বাচন হ'ব সাধাৰণ নিৰ্বাচন হ'ব এই নিৰ্বাচনটো এটা সাবটেজ কৰিবৰ কাৰণে এটা আইন শৃংখলাটো যেটা বিনষ্ট কৰিবৰ কাৰণে এটা ক্ষমতা কেন্দ্ৰিক এটা ব্যৱস্থা এই ব্যৱস্থাত লৈ যাবৰ কাৰণে এইটো এটা বৰ্তমান বিজেপি চৰকাৰৰ এইটো নীতি হিচাপে বা এটা ষড়যন্ত্ৰ হিচাপে লৈছে নেকি আমাৰ এটা আশংকা হৈছে যেহেতু ইয়াত শান্তিভাৱে আমি আছোঁ বিভিন্ন জাতি জনগোষ্ঠী এতেকে ইয়াত চৰকাৰৰ যিটো ইনিচিয়েটিভ আনফালে ৰাইজৰ যিটো ইনিচিয়েটিভ সেয়ে ইয়াত ধৰ্মক লৈ পেলাই জাতিক লৈ পেলাই ইয়াত কোনো সংঘাত নাই বিগত 1958ত আৰ্ম ফ'ৰ্চ স্পেচিয়েল পাৰ্টি লৈ অনাৰ মূল কাৰণটো আছিল মানে সেই সময়ত বহুত সংঘাত হৈছিলে যেটা জাতি ধৰ্মক লৈ পেলাই বিভিন্ন জাতি জনগোষ্ঠী এইবিলাক লৈ পেলাই কমিউনিটিজ কাষ্ট এইবিলাক সংঘাত হৈছিলে সেই সময়তে এইটো কণ্ট্ৰল কৰিবৰ কাৰণে তেতিয়াই মানে এটা দুয়োটা পাৰ্লিয়ামেণ্ট লোকসভা আৰু ৰাজ্যসভাত 1958 11 ছেপ্টেম্বৰৰ হেতু লাগু কৰা এটা আইন প্ৰণয়ন হৈছিলে কিন্তু এতিয়া লাহে লাহে আমি দেখিছোঁ গোটেই বিশেষকৈ তেতিয়া নাগালেণ্ডৰ ওপৰত আছিলে কিন্তু এতিয়া লাহে লাহে সমগ্ৰ উত্তৰ পূৰ্বাঞ্চল লাহে লাহে বিয়পাবলৈ আৰম্ভ কৰিলে ইয়াত মানে মিলিটাৰাইজেশ্যন যিটো এটা হেৰি সামৰিক বাহিনীক লৈ যিটো কণ্ট্ৰল সেই কণ্ট্ৰল এটা পৰিৱেশ লৈ আনিছে গতিকে সেই পৰিৱেশ শান্তি আহিছে কৈছে যদিও আস্পাৰখন আকৌ আমাৰ ইয়াত আৰু উজনি অসমত পাহাৰীয়া জিলাৰ উজনি অসমত বাহাল হয় সেইটো ৰাখিছে এতেকে মই গোটেই অসমৰ কথা মই বাদ দি দিছোঁ গোটেই অসমত বাৰু এইটো মোৰ ক'বলগীয়া একো নাই যিহেতু সিহঁতৰ পৰিস্থিতি আমি নাজানো এতেকে বিশেষকৈ কাৰ্বি আংলং ডিমা হাছাওৰ পৰিস্থিতি আমি নিজে জানো ইয়াত কিন্তু শান্তি এতিয়ালৈকে বাহাল হৈ আছে এতিয়ালৈকে বলবৎ হৈ আছে শান্তি এতিয়া এতেকে ইয়াত কোনো এটা ড্ৰেকনিয়ান লৈ এটা নিষ্ঠুৰ এটা আইন বলবৎ কৰাৰ কোনো এটা প্ৰশ্ন নুঠাই লৈ আহিছোঁ এতেকে অতি সোনকালে এইটো ৰিপিল কৰিব লাগে ৰিভ'ক কৰিব লাগে এইটো মই কাৰ্বি আংলং ৰাইজক কৈ পেলাই মই দাবী জনাইছোঁ আৰু এটা কথা যে মুখ্যমন্ত্ৰীয়ে সেইদিনা সংবাদমেলত এটা কথা কৈছিলে যে মেঘালয় আৰু অসমৰ সীমা 27 স্থানত আপুনি কৈছে 27 স্থানত ইতিমধ্যে সমাধান কৰিছোঁ বুলি দুইখন চৰকাৰে চুক্তিও কৰিছে কিন্তু কাৰ্বি আংলং আৰু ৰিভয় ডিষ্ট্ৰিক্টৰ মাজত সেইটোত কোৱা হৈছে যে যিহেতু কাৰ্বি আংলং অট'নমাছ কাউন্সিল আৰু খাচী জয়ন্তীয়া হিলছ অট'নমাছ কাউন্সিলৰ আছে গতিকে আমি চিঞৰি আহিছোঁ ইয়াত বিভিন্ন দল সংগঠনবিলাকে আমি চিঞৰি আহিছোঁ যে বিশেষকৈ ব্লক 1 ব্লক 2 কথাক লৈ পেলাই বিগত যিবিলাক ছাকচেছিভ যিবিলাক পলিটিকেল পাৰ্টিজবিলাকে ৰাজনীতিকৰণ কৰি আহিছে আনফালে ইফালে মেঘালয়ৰ ৰাজনৈতিক পাৰ্টিবিলাকে ৰাজনীতিকৰণ কৰি আহিছে আৰু ইফালেও কৰি আহিছে এতেকে এইটো
ইয়াৰ পিছতে এইটো সমাধান হ'ব লাগে বুলি পেলাই যিহেতু আমি কৈছোঁ যে এছ ফালৰ পৰা সদায় আমি চিঞৰি আহিছোঁ ব্লক 1 ব্লক 2 কোনো এটা ধাৰণা নাই ইয়াত এতিয়া নাতিয়াহ'লে 51ৰ যিটো বৰ্ডাৰ চাবমিট কৰা হৈছে ব্লক 1 ব্লক 2 টোটেল এইটোৱে মূল কথা এটাকে 51ৰ যিটো মূল যিটো ট্ৰেডিশ্যনেল যিটো বাউণ্ডাৰী সেই বাউণ্ডাৰী বাহাল ৰাখিব লাগে এইটোৱে ৰাজনীতিকৰণৰ কোনো কথাই নাই ইয়াতো ব্লক 1 ব্লক 2ৰ কথা নাই ব্লক 1 ব্লক 2 বুলি নহয় ব্লক আছে ইয়াত কিন্তু ইয়াত মানে 10টা ব্লক আছে এইটোৱে আৰু ডেভেলপমেণ্ট ব্লকবিলাক আছে এইবিলাক আছে কিন্তু ব্লক 1 ব্লক 2 বুলি তেতিয়া ব্ৰিটিছ যুগত বা সেইটো সময়ৰ যিটো মানে সেইটো কনচেপ্টটো এতিয়া নাই এইটো মূল কথা এইটো ৰাজনীতিকৰণ কৰা হৈছে এতিয়া দল সংগঠনবিলাকে চিঙুৰাৰ কাৰণে আন্দোলন কৰাৰ কাৰণে এতিয়া হয়তো দেখিছে এতিয়া মানে এইটো দুয়োটাই বৰ্ডা মেঘালয় গভৰ্ণমেণ্ট আৰু কাৰ্বি আংলং অট'নমাছ কাউন্সিলৰ মাজতে সিদ্ধান্ত লোৱাটো ভাল হ'ব বুলি কৈছে আৰে এটা ষ্টেটৰ লগত আমি আলোচনা কৰিম কেনেকৈ যদি তেখেতে পৰিৱেশটো বনাই দিয়ক আমিও সমাধান বিচাৰোঁ কিন্তু সেই পৰিৱেশটো নবনাব নহয় এইটো পলিটিকেল এটা ভাষ্যৰ কাৰণে এইবিলাক কথা কৈছে আমি যিটো গম পাইছোঁ এইটো মানে গাতে পাৰিবৰ কাৰণে তাকে স্পষ্ট কৰক অসম চৰকাৰৰ ফালৰ পৰা মানে আপোনালোকৰ সেইটো হ'ল 1951ৰ যিটো কিমান সেইটো বাহাল সেইটো ভাল ৰাখিব লাগে সেইটো মানে গিভ এণ্ড টেক দিয়া লোৱা সেই নীতি হ'ব নালাগে হ'ব নালাগে এতিয়া